হেই ৰাইজ আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকক আইধান পাকঘৰত স্বাগতম জনাইছোঁ। আজি মোৰ আৰু বৰদলৈ লাগি বিশেষকৈ এটা বহুত ইম্পৰ্টেণ্ট বস্তু আহিছে, সেইটো আমাৰ ল'ৰাৰ লাগি, কিন্তু আমাৰ দুটাৰ এক্সাইটমেণ্ট লেভেল ফুল ওপৰত। আমি একচুৱেলি ল'ৰাটোক স্কুলত দিবলৈ হৈ গৈছেগৈ কিণ্ডাৰগাৰ্টেনত, তো আমি আনিছোঁ তালৈ স্কুল বেগ। আৰু ইমানেই এক্সাইটেড, মোৰ হাজবেণ্ড সি গমেই নাপায়, মই তাক ছাৰপ্ৰাইজ দিছোঁ। কেনেকুৱা একদম ভালকৈ চাইছে, বেগটো একদম বেলেগ আৰু মানে আমি সৰু থাকোঁতে একদম কাপোৰৰ বেগৰ নিচিনা, কিন্তু এইবিলাক অকণমান ডাঠ। চক এটা আমাৰ কিমান হেৰি, যাহাতি মা দেউতা হৈছে তাহাঁতি গম পাব, প্ৰতিটা বস্তু যেতিয়া প্ৰথম লোৱা হয় তেতিয়াহ'লে এইটোৰ মানে এক্সাইটমেণ্ট লেভেলেই বেলেগ থাকে। আৰু আপোনালোকৰ ঘৰত তেনেকৈ হৈছে নি? যেতিয়া ল'ৰা ছোৱালী যাৰ আছে তাহাঁতক সুধিছোঁ আৰু তেতিয়া আমি দুইজন একদম মানে এইটো কি আছে এইটো, কিন্তু দুইজনৰ এক্সাইটমেণ্ট লেভেল দেখিছা না নাই? পূৰা একদম মানে কি মজা। ল'ৰাটোৱে মোৰ ডাইনাছৰ বেলেগ ভাল পায়, ডাইনাছৰ, টাইগাৰ, তো ষ্টাৰ এইবিলাক দেখাবই লাগে। এয়া আমাৰ ঘৰে আলু, খেতেৰ আলু ওলাইছে, তো আলু দি আজি এটা বিহাৰী আইটেম বনাম, একদম চিম্পল আৰু হেল্ডি, কোনো বেছি মানে তেল চেল নালাগে আৰু পিঁয়াজ চিয়াজ ভাজিব নালাগে, কেঁচাকৈ দিব লাগে আৰু আলুটোই অকণমান ফ্ৰাই কৰিব লাগে এয়াই। আৰু সেইটো কৰিছোঁ, লগতে বনাইছোঁ একদম আজি ৰাতিপুৱা খানা পা মানে লাঞ্চৰ পৰা ডিনাৰলৈকে দেখাইছোঁ। আপোনালোকে এই ভিডিঅ'টো কেনেকৈ লাগিছে জনাব, আৰু জনাব মোৰ ল'ৰাৰ বেগটো কেনেকুৱা লাগিছে, কমেণ্ট কৰি পাহৰি নাযাব। আৰু প্লিজ শ্বেয়াৰ কৰি দিব আৰু মোক আগবঢ়াই লৈ যাব। আপোনালোকৰ আশীৰ্বাদে মোৰ অকণমান হৈছে আৰু 221 জন হৈছে ছাবস্ক্ৰাইবাৰ। আপোনালোকে শ্বেয়াৰ কৰি দিলে আৰু অকণমান বাঢ়িব, তেতিয়াহ'লে এই ভিডিঅ'টো চাই থাকিব। আৰু ভাল লাগি থাকিলে কি কৰিব লাগে আপোনালোকে গম পাবই, আৰু গম পোৱাই, সেইকাৰণে মোৰ লগত থাকিব প্লিজ, এয়াই প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ সন্মুখত। আৰু আজি হেল্ডি ভিডিঅ', ঘৰৰ শাক, ঘৰৰ পাচলি, ইয়াত চব বস্তু ঘৰৰ, মানে চব ৰাতিপুৱা পৰা আবেলিলৈকে যি পাচলি মই ইউজ কৰিছোঁ চব ঘৰৰ, অকল তেল আৰু হালধিটোও ঘৰৰ, চব ঘৰৰ বস্তু। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব, প্লিজ চাব আৰু চাই পেলাই জনাব কেনেকৈ লাগিছে। চাই থাকক।
দেখিলেনে এয়া আলু আৰু মটৰেৰ তৰকাৰী আলু মটৰ কা চব্জি তাহাঁতি কয় তো এইটো মানে অকণমান দালিৰ নিচিনা ক'ত বনায় তাহাঁতি আমি অকণমান গোটা গোটাকৈ আলু থৈছোঁ আপোনালোকে চালে এই আলুটো পিচি দিব পাৰে একদম কিন্তু খাবলৈ বেলেগ টেষ্ট লাগে আপোনালোকে চালে বাকলিও পেলাবলৈ পাৰিব পাৰে কিন্তু বাকলিৰ মাজত হেল্ডিনেছ থাকে কাৰণে মই বাকলিটো থৈ দিছোঁ ইয়া এতিয়া টেষ্টিং কৰিম একদম হেল্ডি কিন্তু কোনো দিগদাৰী নাই আপোনালোকে চালে ডায়েবেটিছ হ'লে কাৰো পানীটোও পেলাই দিব পাৰে মানে বইল কৰি পেলাই ইয়া মই টেষ্ট কৰিছোঁ ভাল লাগিছে ভাই বেলেগ টেষ্ট হৈছে মোৰ মুখৰ এক্সপ্ৰেশ্যনে গম পাইছে না ইয়া শাক হৈছে শাকেৰ মাজত ঘৰে বেঙেনা দিছোঁ এইটো মিক্সড শাক চব মিলাই লাছে পিঁয়াজ পাত চাত চব মিলাই লাছে ইয়া মানে ঘৰত মায়ে বুটলি আনে আৰু মই বনাই দিছোঁ আৰু বেলেগ দিন মায়ে বনায় সেইদিনা মই বনাই দিছোঁ ল'ৰাক খুৱাব লাগে আৰু এটা মায়ে বনাইছিলে এইটো নেদেখালোঁ হাঁহেৰ কণী দি শাক তো সেইটোও খাবলৈ বেলেগ ভাল লাগে ইয়া লেফ্ট অভাৰ মাংস আছে লেফ্ট অভাৰ দালি আছে এইটো এতিয়াই বনাইছিলোঁ ভাজি আৰু ইয়া আলু তৰকাৰী ইয়া শাক যিটো চলি আছে বনোৱা আৰু এতিয়া নহয় সিদিনা বনাইছিলোঁ আৰু আপোনালোকৰ ঘৰত কি বনিছে খানা কি খালা আজি জনাব আশা কৰোঁ মুখৰ পানী আহি গৈছে খানা দেখি ভইচ অভাৰ দি আছোঁ তো মুখৰ পানীটো আহি গৈছে শাকটো বেলেগ ভাল হৈছিলে এয়া আপোনালোকে শাক চাক খোৱা নে মই ভাল পাওঁ কিন্তু সদায় নাখাওঁ মোৰ গেছৰ প্ৰব্লেম আছে বুলি আৰু এয়া বতৰ সেইদিনা বহুত ভাল চক কিমান ধুনীয়া ৰ'দেৰ আলো পৰি আছে একদম পোহৰ পুৰা পৰি আছে চাই থাকিব এই ৰাইজ আপোনালোক ভালনে চফ আৰু জনি ভাজিলোঁ দেখাইছোঁ মই মানে আজিকালি চফ মানে বহুত খাওঁ মই চাহ নাখাওঁ গাখীৰ নাখাওঁ পান নাখাওঁ একোডাল নাখাওঁ তো ভাবিলোঁ মানুহে এটা বস্তু থাকিব লাগে মানে এনেই কৈছোঁ আৰু সেইকাৰণে আজিকালি চফ পুৰা খাওঁ চফ খাবলৈ বদলে মাহতে এপেকেট ডাঙৰ পেকেট এটা লৈ আহিব মই এমাহ 10 দিন যায় আৰু এই চফৰ পেকেটত আৰু জনিও বহুত ভাল আপোনালোকেও খাব তো মোৰ গলব্লাডাৰ অপাৰেশ্যনৰ পিছৰ পৰা পেটত অকণমান গণ্ডগোল হয় তো সেইকাৰণে মই আজিকালি অকণ চফ জনি এইবিলাক খাওঁ তো গাও হেৰি এক্টিভ থাকে আৰু মুখখনো ভাল লাগি থাকে মোক পাগল হৈ আছো চব একদম পাগল তো এতিয়া এয়া বনাইছোঁ আৰু খাই থাকোঁ আৰু পানৰ মছলা নিচিনা মানুহে শিকৰ টিকৰ এইবিলাক খায় তো এনেকুৱা বস্তু খাওক যিটো হেল্ডি যিটো ক্ষতি নকৰে যিটো গালে বেয়া নহয় তেনেকুৱা বস্তু খাবলৈ বেয়া নহয় তো চফ মই খাওঁ আৰু জানি চাই থাকক ভিডিঅ'টো তোমাৰ জনিৰ টেমা ভাজি মেলি থৈ দিওঁ ইয়াত যাৰ খোৱাৰ সি খাব আৰু মই খাই থাকোঁ মই বেছি খাওঁ চবে অকণ অকণ খাই একচিলিক মই বেছিকৈ খাওঁ বেছিকৈ
বৰ্ডলে কি বস্তু আনিছে মই গম নাপাওঁ সঁচাকে কিন্তু সি যেনেকে ফোনত মোক কৈছে এটা বস্তু আনিছে সি এইটো আপোনালোকক দেখাব লাগিব ৰ'ব আহিছো কি আনিছ নহয় এইটো দেখাবলৈ আমাৰ ফেমিলিৰ মানুহক तुम क्या मेरे को सरप्राइज दे रहे हो ये तो क्या है समझ में आ गया है या फिर मछली होगा नहीं तो मांस होगा मांस अच्छा मांस इटू भी तो की कुकुरा सुकुरा क्या बोलते हैं लोहे ऐसा नहीं बस्ता भी तो तुम्हारे ঘৰৰ লাভ যেনেকে দিছে এনে সোণৰ বস্তু গিফ্ট কৰিছে এনেকে ফোন কৰি কৈছে চব বস্তু আজি লাও দিব নিব মাছ 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 Hey guys, মাছৰ টেঙা ঝোল এয়া বদলে দেখিছাই মোক ভ্যালেন্টাইন গিফট দিছে লাউ আৰু কি কম আৰু মানে কপালটোই বেয়া ফোন কৰি যেনেকে গৈছিলে লাগিছে একদম কি গিফট লৈ আহিছে তাৰপিছত দেখি গম পাইছো এই জমনি কোনো বস্তু হ'ব এয়া হেদিনা ব্ল্যাক ডে আৰু আমি এনে আৰু কি কম হেদিনা কি বনাম আৰু একোই নবনাও মই বহুত বেছি ৰেসপেক্ট কৰো এই কাৰণে নবনালো আৰু তো আমাৰ এই ভিডিওটো আপোনালোকৰ কেনেকৈ লাগিলে জনাব আৰু কি কম আৰু ভাল লাগি থাকিলে ভিডিওটো শেয়াৰ কৰি দিব আজি ৰাতিৰ ভিডিওটো ফাৰ্স্ট টাইম ৰাতি দিনত ষ্টাৰ্ট কৰিছো ৰাতি শেষ কৰিছো তো আজি ৰাতি অকল মাছৰ ঝোল আৰু ভাত আৰু আমাৰ আজি দিনটো তেনেকেই শেষ হ'ল তো আশা কৰো আপোনালোকৰ দিন ভাল যাব আৰু ভগৱানে সবকে ভাল ৰাখক ইয়া বুলি বাই বাই